নগাঁৱৰ অপেৰা চিনেমা হলত বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰবি শৰ্মা বৰ্তমান উপস্থিত আছে ৰুদ্ৰৰ যিগৰাকী অভিনেতা ৰবি শৰ্মাই উপস্থিত হৈছে নগাঁৱৰ অপেৰা চিনেমা হল যিটো চিনেমা হল ৰিফ্ৰেছকৰ যিটো চিনেমা হল বৰ্তমান তেওঁলোকে উপস্থিত হৈছে আৰু ইয়াতেই কিছু সময় পূৰ্বে ৰুদ্ৰ একাংশ যি দৰ্শক আছে মোৰ ভিডিঅ' আছে দেখুৱাব ইয়াক সামগ্ৰী যি পৰিৱেশ দেখুৱাব মই দেখাই আছোঁ আমি আমাৰ টেষ্টত ছবিবোৰ তৈয়াৰ কৰি যাওঁ কিন্তু আশা কৰোঁ মানুহে দৰ্শক ৰাইজে যদি আমোদ পায় হললৈ আহি তেওঁলোকৰ যদি কষ্ট উপাৰ্জিত ধনেৰে ক্ৰয় কৰা টিকটকেইটা অথলে যোৱা যেন নালাগে তেতিয়া আমি সফল বুলি অনুভৱ কৰোঁ নিজকে গতিকে শ্ৰী ৰঘুপতি কৰিলোঁ তাৰপাছত এখন বেলেগ জনৰ চিনেমা বেলেগ ধৰণৰ এখন ছবি গতিকে এইবোৰ ছবি যদি লাহে লাহে অসমীয়া দৰ্শকে এনেকৈ লৈ থাকে এতিয়া ছবি গৃহবোৰত যি ধৰণে মানুহৰ ভিৰ দেখা পাইছোঁ আমি আজি কেছটো নগেন হৈ গ'ল ভাইমন্দা চলি গ'ল চলি আছে এতিয়াও বহু জেগাত ৰুদ্ৰ চলি আছে আৰু এখন আহিবলৈ প্ৰস্তুতি চলি আছে গতিকে এই ধৰণে যদি অসমীয়া ছবি যদি উদ্যোগটোৱে যদি এখনৰ পাছত এখন ছবি তৈয়াৰ কৰি যায় য'ত অসমীয়া ৰাইজে তেওঁলোকক যিটো লাগে তেওঁলোকে বিচাৰি পায় তেতিয়াহ'লে মোৰ বিশ্বাস যে জাতীয়তাবাদ ইয়াত সুন্দৰ হ'ব নোৱাৰে যে আজি অসমলৈ অহা প্ৰত্যেকখন অন্য ভাষাৰ ছবি মানুহে চোৱা নাই সিমান যিমান অসমীয়া ছবিকেইখন চাইছে আৰু এইটো পুনৰবাৰ প্ৰমাণ হ'ল যে অসমীয়া দৰ্শকে অসমীয়া ছবি চাই ভাল পায় গতিকে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপেই আৰু দৰ্শকৰ মৰম যদি থাকে আমি সফল হ'ম আৰু সেইদিন বেছি দিন নালাগিব আমাক যেতিয়া বিনোদন ধৰ্মী ছবিৰ ক্ষেত্ৰত অসমীয়া ছবি ভাৰতবৰ্ষৰ যিকোনো এখন ছবিৰ লগত সমান্তৰালভাৱে থিয় হ'ব পাৰিব আপুনি অসমীয়া ছবিৰ যি যাত্ৰাৰ কথা কৈছে কিন্তু লগতে আৰু এটা কথা আপোনাৰ পৰা জানিব চেষ্টা কৰিম কাৰণ যিহেতু আপুনি জাতীয়তাবাদৰ কথা কৈছে চৰকাৰৰ কিন্তু কিছুমান দায়িত্ব আছে আজি নগাঁৱত অকল মাত্ৰ এই অপেৰা চিনেমা হলটো আছে বাকী নগাঁৱৰ কৃষ্ণা চিনেমা হল উদিত চিনেমা হল বন্ধ হৈ গ'ল গতিকে ছবি হলসমূহ খোলাৰ ক্ষেত্ৰত বা ৰাইজক কাৰণ নগাঁও চহৰতে কিন্তু আজি এটা হল নাই চিনেমা হল ক'বলৈ গ'লে এই ক্ষেত্ৰত মই আজি আচলতে নতুনকৈ কোৱা নহ'ব মই বহু বছৰৰ পৰা এইষাৰ কথা কৈয়ে আহিছোঁ আটাইকে আৰু চৰকাৰকো মই বিশেষভাৱে মই অনুৰোধ জনাইছোঁ বহুবাৰ যে চিনেমা গৃহ আমাক আৰু লাগে সংখ্যাত কাৰণ ছবি গৃহৰ আজি যিটো আমি সমস্যা দেখা পাইছোঁ বিভিন্ন ধৰণৰ সমস্যা হৈ আছে যে কোনোবা এখন ছবিয়ে কৈ আছে যে অমুক ছবিখনে আমাক সময়টো এৰি নিদিলে অমুক ছবিখনে আমাৰ কাৰণে সময় এৰি নিদিলে আমি যেতিয়া ভাইমন্দাৰ কাৰণে ছবিৰ কাৰণে সময় যেতিয়া পিছুৱাই দিলোঁ কেছটো নগেনৰ কাৰণে আমি পিছুৱাই দিলোঁ তেতিয়া সকলোৱে আমাৰ শলাগ লৈছে গতিকে এই কথাটো এই সমস্যাটো নহয় কাৰণ আমি এফালে আমি মানে কামনা কৰিছোঁ যাতে আমাৰ 200খন ছবি তৈয়াৰ হওক আৰু 200খন ছবি কিন্তু স্ক্ৰীণ লগাবলৈ আমাৰ হাতত স্ক্ৰীণ নাই গতিকে যি ধৰণে আজি ছবিগৃহ বেছি থকাৰ ফলস্বৰূপে হিন্দী ছবিসমূহে এসপ্তাহ বিজনেছ কৰিম বুলি আহে যে এসপ্তাহ বিজনেছ কৰে তাতেই তেওঁলোকে গোটেই মূলধনটো উঠাই লয় ছবিখনৰ কিন্তু আমি 2-3 মাহ চলালেহে পাওঁ কাৰণ আমাৰ ছবিৰ সংখ্যা কম গতিকে সেই কথাটোৰ বিষয়ে মই অৱগতও কৰিছোঁ তেওঁলোকক বহু কমিটিও গঠন হৈছে তেওঁলোকক জনাই দিয়া হৈছে গতিকে তেওঁলোকেও যুঁজা কৰি আছোঁ বুলি কৈছে গতিকে মই পুনৰবাৰ আজি আপোনালোকৰ সন্মুখৰ পৰা মই আকৌ চৰকাৰৰ ওচৰত আহ্বান জনাব বিচাৰিছোঁ যে আমাক ছবিগৃহ লাগে যাতে খোৱা কামৰা লাগি নাথাকে আমাৰ প্ৰযোজকসকলৰ মাজত আৰু কম সময়ৰ ভিতৰত যদি আমি ছবিত ব্যয় হোৱা ধনটো উঠাই ল'ব পাৰোঁ আৰু লাভৰ অংশ ল'ব পাৰোঁ তেতিয়াহ'লে সোনকালে প্ৰযোজক ওলাই আহিব ছবি কৰিবলৈ আৰু কেইবাখনো ছবি বছৰটোত একেলগে আমি এক্সিবিট কৰিব পাৰিম আমি ইমান মৰম পাইছোঁ চবৰ ৰিয়েকশ্যনটো ইমান ধুনীয়া তুমি ঠিকে আছানে চ' সেইটোৱে মই ভেৰি এক্সাইটেড আৰু মই সেইটোৱে ক'ব বিচাৰোঁ যে চবে আহিছে থেংক ইউ ছ' মাছ আমি ফিল্মখন ভাল পাব এণ্টাৰটেইনিং ফুল একশ্যন পেকড কমেডি আছে ৰোমেন্স আছে মোৰ ফালৰ পৰা একতৰফা প্যাৰ বাট নন্দিনী ৰবিদা চবে ইমান ধুনীয়া কাম কৰিছে খুবেই সুখী আৰু মই আচলতে সুখৰ লগতে আজি আচলতে অকণমান দুখো লাগিছে যে নগাঁৱত চিনেমা হল কম হৈ আছে ইয়াত আমি আহি পেলাই খুব এটা ভাল পৰিৱেশ দেখিছোঁ কিন্তু মই প্ৰথমতে নগাঁওবাসীৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে ইমান ধুনীয়াকৈ ওলাই আহি পেলাই চিনেমাখন চাইছে কিন্তু কথাটো হৈছে কি মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে হলত কোনো ধৰণৰ ৰেকৰ্ডিং নকৰে আৰু মই ক'বই লাগিব যে অৰ্চিতা আমাৰ দুয়োগৰাকী এক্ট্ৰেছে নিজৰ কথা তাৰমানে নকয় অৰ্চিতা শ্বি ইজ এ বলিউড এক্ট্ৰেছ তাই একচুৱেলি ইয়াৰ আগতে জন আব্ৰাহামৰ যিখন সত্যমেয় জয়তে কৰিছে আৰু তাৰপিছত মনোজ বাজপেয়ীৰ তাই ডিছপেচ কৰিছে এইখন তাইৰ ফাৰ্ষ্ট আছামিজ ফিল্ম হয় গতিকে ইয়াত আপোনালোকে জানেই যে আদিল হুছেইনো আছে জয় কাশ্যপো আছে গোটেইখিনিৰে এটা কালেক্টিভ ৱৰ্ক হয় আমি অসমবাসীলৈ আগবঢ়াইছোঁ আৰু চিনেমাখন চাওক এতিয়া গৰম বন্ধ আৰম্ভ হৈছে কেৱল হল ৰেকৰ্ডিং নকৰিব আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই পুনৰবাৰ আহ্বান জনাইছোঁ যে এবাৰ আমাৰ
খুব এটা এক্সপাৰ্ট টিমে এইটো মনিটৰিং কৰি আছে আমি এবাৰ আচলতে পুলিচ বা আইনৰ ওচৰলৈ যোৱাৰ আগতে তেওঁলোকৰ এগেইনষ্টত আমি চেনেলটোৱে সম্পূৰ্ণৰূপে উৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত যোনে আপলোড কৰে তেওঁলোকক আমি ট্ৰেছ কৰি তেওঁলোকৰ চেনেল ডিলিট কৰাই আছোঁ গতিকে বিনম্ৰভাৱে অনুৰোধ এই চিনেমাৰ জয়যাত্ৰাৰ আপোনালোক অংশীদাৰ হওক চিনেমাখন নষ্ট নকৰিব আৰু আমি চিনেমাখন এটলিষ্ট 2 মাহ চলাব পৰাকৈ আপোনালোকে আমাক ছাপোৰ্ট কৰক গতিকে এইখিনিয়ে কথা আৰু আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু চিনেমাখনৰ লগতে আন সকলো অসমীয়া চিনেমা চাওক যেনেধৰণে ভাইমন্দাৰ ইমান উত্তৰণ হ'ল আমাৰ চিনেমাখনো চাওক আৰু আপোনালোকে পুনৰবাৰ এইখন চিনেমা যেতিয়া হলৰ পৰা আঁতৰি যাব আমি টৰিঙৰো ব্যৱস্থা কৰিম আৰু অসমৰ ইমূৰৰ পৰা সিমূৰে যিবিলাক ঠাইলৈ আগতে কোনো চিনেমা যোৱা নাই আমি সেইবিলাক ঠাইলৈও যাবলৈ চেষ্টা কৰিম শদিয়াৰ পৰা ধুবুৰীলৈকে আমি সকলো মানুহক টাচ কৰিম ধন্যবাদ যিগৰাকী প্ৰযোজকে ভাইমন্দা ক্ষমা কৰিব ৰুদ্ৰ তেওঁ যিটো পৰিচালনা কৰিছে এয়াই হৈছে বৰ্তমান নগাঁৱৰ অপেৰা চিনেমা হলৰ যি দৃশ্য ইয়াত আহি পেলাই বৰ্তমান টীম ৰুদ্ৰ আহি পেলাই উপস্থিত হৈছেহি আৰু প্ৰযোজকগৰাকীয়ে এটা কথা তেওঁ কৈছে যে হল ৰেকৰ্ডিং যাতে কোনেও যাতে নকৰে তেওঁ বাৰে বাৰে কৈছে সকলোকে ওলাই চিনেমাখন চাব দিছে আৰু অভিনেতা ৰবি শৰ্মাই এটা কথা কৈছে যে চৰকাৰলৈকে আহ্বান জনাইছে যে অসমত আৰু ছবিগৃহ লাগে গতিকে তেওঁ আজি এই নগাঁৱৰ পৰাই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ তেওঁ বিশেষভাৱে তেওঁ অনুৰোধ জনাইছে যে আৰু অসমীয়া যাতে ছবিগৃহ যাতে নিৰ্মাণ কৰে